মানুহজনৰ কথা আজি বেয়াকৈ নকওঁ। মানুহজনে এতিয়া ভাল কাম কৰিবলৈ ওলাইছে। টি টাইম উইথ চুকুৰ আলী। নিজৰ ভৰিত নিজেই থিয় হৈ স্বাৱলম্বী হোৱাৰ আশা চুকুৰ আলীৰ। সামাজিক মাধ্যমত তেওঁক লৈ চৰ্চা হয়। সংবাদ মাধ্যমতো তেওঁ থাকে শীৰ্ষত। নিৰ্বাচনৰ সময়ত তেওঁ হয় ষ্টাৰ কেম্পেইনাৰ। তেওঁক মানুহে হাঁহে, ঠাট্টা কৰে। কিন্তু অভাৱী চকুৰ আজি উপায়হীন। ৰাজনীতি কৰিও নোৱাৰিছে নৃত্য গীত অভিনয় কৰিও। কঁকালত টঙালি বান্ধি হাতত হেতা, চাহৰ কেটলি লৈ এতিয়া ব্যস্ত চুকুৰ আলী। চুকুৰ আলীয়ে খুলিলে নতুন দোকান। গ্ৰাহকৰ লাগিছে হেতা অপৰা। চুকুৰৰ হাতেৰে একাপ চাহ, পুৰি ঘুগুনিৰ সোৱাদ ল'বলৈ আহিল অজস্ৰজন। কিন্তু তাতেই লাগিল কেনা। দোকান খুলিবলৈ চুকুৰৰ নাই অলপমান ঠাই। বাৰে বাৰে প্ৰশাসনে উঠাই দিয়ে চুকুৰৰ দোকান। আজি আমাৰ জাগাটো নাই, এতিয়াও মেইন সমস্যা কৰি আছোঁ। জাগা কনফাৰ্ম হোৱা নাই, উঠাই দি আছে, পুলিচে আহি উঠাই দি আছে। এতিয়া আমি 1 ঘণ্টা 2 ঘণ্টাৰ কাৰণে কৈছোঁ এইবিলাক বস্তু আমাৰ নষ্ট হৈ যায়। এতিয়া আমি কি কৰিম? আমাক আজি মোক চলাবলৈ দিয়ক। সেইকাৰণে আজি পাৰ্মিশ্যনটো দিছে। কিন্তু আমি 4-5 জেগা উঠাইছিলোঁ আজি, কিন্তু মই 4-5 জেগাৰ ভিতৰত উঠাই দিছে মোক। পৰিয়াল চলাব লাগে চুকুৰে। পূৰ্বতে ৰুজু হোৱা কেইবাটাও গোচৰৰ নামত চুকুৰে দিব লাগে ধন। সংবাদ মাধ্যমলৈ সেয়ে ক্ষোভ চুকুৰ আলীৰ। এতিয়া কি কৰি খাম মই? মোৰ কোনো চলাৰ ৰাস্তা নাই। চুকুৰীৰ একো নাই। ঘৰ বাৰী যি কওক আপোনালোকে একো নাই। চুকুৰীৰ বাহিৰে একো নাই। এতিয়া মোৰ ঘৰ চলাবলৈ মা আছে, সৰু ভাই আছে, চলাব লাগে। তাতেও অলপ পইচা দিব লাগে, নিজে খাব লাগে। 2টা কেছো আপোনালোকৰ সাংবাদিকবিলাকেই আমাক সোমাই দিলে 2টা কেছত। গতিকে পইচা তাতেও টানিব লাগে। আমি কি কৰি খাম? ৰাজনৈতিক নেতাৰ সহায় নালাগে চুকুৰ আলীক। দিনটো চলিব পৰাকৈ উপাৰ্জনৰ এটি স্থল উলিয়াই এয়া চুকুৰ আলীৰ নতুন সপোন। বহু ৰাজনৈতিক নেতাৰ সৈতে আপোনাৰ সম্পৰ্ক খুব ভাল। কোনো ৰাজনৈতিক নেতাই আপোনাক সহায় কৰা নাই নেকি আজিলৈকে? নাই, তেনেকুৱা ধৰণৰ সহায় কৰা নাই আমাক। মুখ্যমন্ত্ৰীলৈ কিবা অনুৰোধ জনাব নেকি যে আপোনাৰ বিপণীখন নহয়, আপোনাৰ বিপণী মোৰ কৰ্মক্ষেত্ৰে আমি আগবাঢ়ি যাম। মই কাৰো হাত নিবিচাৰোঁ। মই যদি মুখ্যমন্ত্ৰীৰ পৰা মইতো ৰাজনীতিৰ লগত জড়িত। মই আগতে ক'লো হয় যে মোক সেইটো দিয়ক মামা, মোৰ ঘৰ বাৰী নাই, একো নাই, মোক এটা ৰাস্তা দিয়ক। মোক ক'লো হয়, মই কোৱা নাই। এতিয়া মই চাহ দোকান কৰি আকৌ মামাক অনুৰোধ কৰিম, সেইটো কেনেকুৱা কথা হ'ল? মই কেতিয়াও নকওঁ। মানুহেও যদি মোক মৰম কৰি দিয়ে, কোনোবা নেতা পালি নেতা বা যি মানুহেই আমাক যদি মৰম কৰি যদি কোনোবাই সহায় কৰে, সেইটো হ'ল বেলেগ কথা। কিন্তু আমি হাতৰে নাযাওঁ, আমাক 100 টকা দিয়ক বা আমাৰ একটা ৰাস্তা কাম দিয়ক বা কিবা এটা লাইন দিয়ক, মই কেতিয়াও নাযাওঁ। কাৰণ মই পঢ়া শুনা কৰিছোঁ। মোৰ ল'ৰা মই নহয়, দুবাৰকৈ MP খেলিছোঁ। গতিকে কৰ্ম কৰি খাব লাগিব। এইটোতো আৰু বেয়া কাম কৰা নাই। যিমান নিবনুৱা আছে, দুখীয়া মানুহ আছে, ৰাস্তা নাপায় বিদেশত কাটিব। আৰে 200 টকাটো 300 টকাটো আহিব পাতত, সেইটো কৰি খাওক আপোনালোকে, তথাপি আহি যাব। এটা আৰু কিমান টকা দি আছে? ব্যৱসায় কৰিব চুকুৰ আলীয়ে। আত্মনিৰ্ভৰশীল স্বাৱলম্বী হ'ব চুকুৰ আলী। এষাৰি বাক্য এতিয়া যেন সত্য প্ৰমাণিত হ'ল। মানুহে আপোনাক চিনি পাব পাৰে, আপোনাক লৈ চৰ্চা কৰিব পাৰে। কিন্তু যেতিয়া আপোনাৰ জীৱনলৈ অভাৱ আহি পৰে, তেতিয়া অভাৱেই যেন আৱিষ্কাৰৰ মূল। তাৰে প্ৰমাণ এইজন চুকুৰ আলী। কেমেৰাত তামজিদৰ সহযোগত ঐশ্বৰ্য শইকীয়া ৰিপোৰ্ট, খবৰ.com।